পোনপ্ৰথমে সমগ্ৰ ৰাজ্যবাসীক শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি মহাঅষ্টমী, এই মহাঅষ্টমী উপলক্ষে আমি উপস্থিত আছোঁ নাহৰকটীয়া ঐতিহ্যমণ্ডিত নাহৰকটীয়া কালীবাৰী যি দুৰ্গা পূজা মণ্ডপ, সেই মণ্ডপত উপস্থিত আছোঁ। মোৰ সতীৰ্থই দেখাব সামগ্ৰিক পৰিৱেশ। আচলতে পুৱাৰ ভাগৰ পৰা দেখিবলৈ পোৱা গৈছে ৰাইজৰ ভিৰ, যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। যিহেতু আজি মহাঅষ্টমী উপলক্ষে আচলতে যি অঞ্জলি দিয়া পৰ্ব, সেই পৰ্বৰ কাৰণে আচলতে যথেষ্ট ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে। যথেষ্ট ভক্ত আহি উপস্থিত আছে। অকণমান বাইদেউ অকণমান ছাইড দিব নেকি? অকণমান ছাইড পাম বিচাৰিছোঁ। যথেষ্ট ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে। পুৱাৰ ভাগৰ পৰা আচলতে ইয়াত নিজৰ যি অঞ্জলি পৰ্বৰ কাৰণে উপস্থিত আছে। আমাৰ পুৰোহিত আছে, তেওঁৰ পৰা অকণমান যদি দুটা মানে মন্ত্ৰ উচ্চাৰণ যদি জয়ন্তী মঙ্গলা কালী ভদ্রকালী কপালিনী দুর্গা শিবা ক্ষমাদত্তি স্বাসদ নমস্তুতে হরে হারে লতা দেবী সংসার স্থিতিকারণী মম দুঃখ বিনাশায় তঙ্গতি পরমেশ্বরী দক্ষ যজ্ঞ বিনাশিনী মহাগুরায় যুগ্নিকুটি পরিবিতায় ভদ্রকালী রিং ভগবতী দুর্গায় দেব্যই নম। ধন্যবাদ থাকিল। যথেষ্ট মহিলা ইয়াত উপস্থিত আছে। মহিলাসকলৰ পৰা যদি উৰুলি ধ্বনি অলপ উৰুলি ধ্বনি যদি শুনিব বিচাৰোঁ, কোনোবা আছে নেকি? ক'ত আছে? ধন্যবাদ থাকিল। আচলতে এনেদৰে আচলতে উৰুলি ধ্বনি আৰু শংখৰ শব্দৰে আচলতে শুনিবলৈ পোৱা গৈছে এই মণ্ডপত। আৰু যথেষ্ট, মই কৈছোঁ পুনৰবাৰ, যথেষ্ট ভক্তবৃন্দ আচলতে ভিৰ দেখিবলৈ পোৱা গৈছে এই পূজা মণ্ডপত। পুৱাৰ ভাগৰ পৰা আচলতে নাহৰকটীয়া বিভিন্ন পূজা মণ্ডপত আচলতে ভক্তসকলে নিজৰ মনোকামনা আচলতে পূৰা কৰাৰ কাৰণে মা শ্ৰী দুৰ্গাৰ চৰণত আচলতে এগছি বন্তি জ্বলাই নিজৰ পূজা অৰ্চনা আগবঢ়াইছে। মোৰ সতীৰ্থই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ। বাইদেউ আপোনাৰ ওচৰত আহিছোঁ। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? আজি মহাষ্টমী কেনেকুৱা লাগিছে? ভালে লাগিছে, পূজা বুলি বহুত দিন 2 বছৰ নহ'ল, ভালে লাগিছে। ভাল লাগিছে ন? নাহৰকটীয়া বিধায়ক ডাঙৰীয়া আহি উপস্থিত আছে। মই তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। 2টা বছৰ আচলতে ৰাইজে কৰোণাৰ কাৰণে আঁতৰি থাকিবলৈ হ'ল পূজাৰ পৰা। এইবছৰ আকৌ পূজা হৈছে, আজি মহাষ্টমী আপুনি আহিছে, কি ক'ব ক্ষেত্ৰত? প্ৰথমতে আপোনালোকৰ প্ৰাগ নিউজৰ যোগেদি সমূহ অসমবাসী ৰাইজক অষ্টমীৰ শুভেচ্ছা দিছোঁ। হয়, যোৱা 2 বছৰ আমি পূজা উখল মাখল উদযাপন কৰিব এইবাৰো পৰা নাই, কিন্তু ভাল লাগিছে। বা যিহেতু ক'ভিডৰ ভেকচিন সকলোৱে ল'লে, প্ৰায় সংখ্যক মানুহে ভেকচিন লোৱাৰ কাৰণে আজি চৰকাৰে এলাউ কৰিছে পূজা কৰিবলৈ। আৰু সকলোকে ঘৰতে থাকিব অনুৰোধ কৰোঁ আৰু শুভেচ্ছা জনাওঁ। আৰু আশা কৰোঁ যাতে বহুত ভিৰ মানুহ ওলাই নাহে আৰু ঘৰৰ পৰা যাতে পূজা কৰিব, ক'ভিড প্ৰট'কল মানিহে যাতে মানুহে পূজা উদযাপন কৰে। ধন্যবাদ থাকিল। এয়া আছিল নাহৰকটীয়া বিধায়ক তৰংগ গগৈ। আচলতে ক'ভিড প্ৰট'কল অনুসৰি আচলতে ৰাইজে যাতে নিজৰ অঞ্চলত আছে পূজা উপভোগ কৰে, তাৰ কাৰণে আচলতে আহ্বান আছে। পূজা মণ্ডপৰ আচলতে কমিটিৰ মানুহসকল আছে। কি ক'বা? ৰাইজ যথেষ্ট আহিছে। আজি মহাষ্টমী, ইতিমধ্যে অঞ্জলি পৰ্ব আৰম্ভ হৈছে, কি ক'বা? নাই, এতিয়াতো পূজাটো ঠিক ঠাকেই হৈ আছে। এতিয়া চৰকাৰে যেনেকুৱা আইন দিছে সেনেকুৱা আইনটো মানি চলি আছোঁ আমি, এই কথা। আৰু ৰাইজৰ কেনেকুৱা সমাগম? ৰাইজটো হৈছে কিন্তু দেই পূজাত 2 বছৰৰ মূৰত এতিয়া পূজাটো হৈছে, এতিয়া হৈ আছে ৰাইজ, এতিয়া ভালেই হৈছে ৰাইজ। আচলতে মনো গৈছে আহিবলৈ। ৰাইজে পুনৰ আকৌ সেই আনন্দ ঘূৰাই পাইছে বুলি ক'ব বিচাৰিছে। আচলতে মই পুনৰবাৰ দেখাম সতীৰ্থ কোনোবা যাওঁ। আচলতে এই বন্তি জ্বলোৱাইছে, এনেদৰে আচলতে ৰাইজে এগছি মা শ্ৰী দুৰ্গা চৰণত আচলতে এগছি বন্তি প্ৰজ্বলন কৰি নিজৰ পৰিয়াল তথা নিজৰ লগতে ৰাইজৰ আচলতে সুস্বাস্থ্য কামনা কৰি এনেদৰে পূজা অৰ্চনা আগবঢ়াইছে। আৰু এয়া আছিল নাহৰকটীয়া দৃশ্য। আমি নাহৰকটীয়া আৰু অন্যান্য মণ্ডপলৈ যাওঁ, অন্যান্য মণ্ডপত আমি দৃশ্য দেখুৱাব বিচাৰোঁ। আচলতে মই পুনৰবাৰ কৈছোঁ, আচলতে এনেদৰে আচলতে নাহৰকটীয়া বিভিন্ন পূজা মণ্ডপত ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু মা শ্ৰী চৰণৰ আচলতে পূজা অৰ্চনা আগবঢ়া এনেদৰে পৰিলক্ষিত হৈছে নাহৰকটীয়া অঞ্চলত।